হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ৰঙালী বিহুৰ সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। আগন্তুক আহি থকা দিনবোৰত যাতে সকলোৰে ভাল দিন আহক। চ' এই ভিডিঅ'টো মই তোমালোকক এইটো বাবে কৈছোঁ যে আমাৰ যিহেতু 27 এপ্ৰিলৰ পৰা SSC GD 2026ৰ ভেকেঞ্চিটোৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। চ' এডমিট কাৰ্ড কেতিয়া আহিব? এতিয়া আমাৰ যিহেতুকৈ উইক বুকিং হৈ গৈছে, চ' আমাৰ এডমিট কাৰ্ড ষ্টেটাছ আমাৰ 18 পৰা 22 তাৰিখৰ ভিতৰত 100% আহি যাব লাগে, কাৰণ সময় খুব কম। 27 এপ্ৰিলৰ পৰা যিহেতু এক্সাম ষ্টাৰ্ট, চ' আজি হ'ল 14 এপ্ৰিল আৰু যিমান দূৰ জানো যে 18 এপ্ৰিলৰ পৰা 22 তাৰিখলৈকে আমাৰ এডমিট কাৰ্ড ষ্টেটাছ ৰিলিজ হ'ব আৰু ফুল এডমিট কাৰ্ড হয়তো তাৰ 2-3 দিনৰ পিছতে আমাৰ ফুল এডমিট কাৰ্ড ৰিলিজ হ'ব, কাৰণ 27 তাৰিখে যিহেতু হ'ব, তো তাৰ 4 দিনৰ বা 3 দিনৰ আগত যিহেতুকে আগৰ নিচিনাই হ'ব। চ' তেনেকুৱা হ'ব আৰু তোমালোকে চিন্তা কৰিব নালাগে। এতিয়া যিহেতু আমাৰ ৰিটেন এক্সামৰ ডেট আহি গ'ল, প্ৰচেছবিলাক সুন্দৰকৈ চলি থাকিব আৰু ৰিটেন এক্সামটো প্ৰায় আগৰ নিচিনাই হ'ব, তাত কোনো সন্দেহ নাই। নৰ্মেলাইজেশ্যন স্ক'ৰৰ কথা বা নৰ্মেলাইজেশ্যন প্ৰচেছৰ কথা পিছত আহিব, কিন্তু তোমালোকে আগতে যেনেকৈ এক্সামটো দিছিলা, যিসকলে আগত দিয়া কেণ্ডিডেট, তেনেকৈ দিবা। আৰু নতুনসকলে যিদৰে তোমালোকে ইউটিউবত দেখিছা বা যেনেকৈ তোমালোকে অধ্যয়ন কৰি আছা, সেই হিচাপতে দিবলৈ চেষ্টা কৰিবা। বাকী ইয়াত বেছি একো নাই। আৰু এটা কথা কওঁ, তোমালোকে এতিয়া মক টেষ্টবিলাক যি হিচাপত দি আছা, সেই হিচাপত দি থাকিলেই হ'ল। ছেভ স্ক'ৰ বুলি ক'বলৈ গ'লে মই আগতো কৈছোঁ, যিমান বেছি মাৰ্ক তিমানেই ছেভ স্ক'ৰ। কিন্তু আমাৰ অসমৰ পৰা তোমালোকে সকলোৱে এনেও জানা যে অসমৰ পৰা 80ৰ পৰা 90 নম্বৰ এটা উঠাব পাৰিলে ছেভ বুলি আমাৰ ধৰাই যায়, আৰু কাট অফো আমাৰ তাৰ আশে পাশে তাতকৈ কম বা তাতকৈ বেছি থাকে। আৰু এইবাৰ যিহেতু ভেকেঞ্চিটো কম, তো তাৰ ওপৰত লক্ষ্য ৰাখি তোমালোকে সেইকাৰণে 80ৰ পৰা 90 নম্বৰ এটা উঠাবলৈ চেষ্টা কৰা, আৰু সেইটোৱে ছেভ স্ক'ৰ তোমালোকলৈ লাষ্টলৈ হৈ যাব। আৰু এইটো এটা কথা কওঁ যে আমাৰ SSCত যিহেতুকৈ ফ'ৰ্চ ৱাইজ কাট অফ লাগে, চ' ফ'ৰ্চ ৱাইজ কাট অফটো বেলেগ হ'ব। এইটো জাষ্ট মই চাকৰিটো পোৱাৰহে কাট অফটো কৈছোঁ। আছাম ৰাইফল লাগিলে তাতকৈ বেছি লাগিব, SSB লাগিলে তাতকৈ বেছি লাগিব, আৰু ভাল ৰেংকত যাবলৈ হ'লে ভাল এটা স্ক'ৰ লাগিবই। বাকী আমাৰ চাকৰিটো ল'বলৈ হ'লে এনেকুৱা এটা মাৰ্ক পালেও হ'ব। আৰু এটা কথাই কওঁ যে SSC GDৰ যিকোনো আপডেট তোমালোকক মই দি থাকিম, জড়িত থাকিবা। জিকেৰ পাৰ্টবিলাক দি আছোঁ, চাবা ভিডিঅ'বিলাক, আৰু পাৰিলে অলপ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ। জয় আই অসম।